আজি মই খাৰখোৱা অসমীয়া জাতিটোৰ কথা কম কেকুৰা জাতি ঠিক আছে অসমীয়া জাতিটো হৈছে খাৰখোৱা লগতে কেকুৰা জাতি কিন্তু আজি তো এই ভিডিও চোৱাৰ পিছত মিস্টাৰ ৰাজক নিদিবি পাতি 150 रुपया देगा নিজৰ মাতৃভাষাটো ভালকৈ ক'ব নাজানে বন্ধুসকল আমাৰ নেউলিয়াকো কৈছিল যে অসমৰ খাৰখোৱাই নিজৰ মাতৃভাষাটো ভালকৈ ক'ব নাজানে কিন্তু আমাৰ নেউলিয়াকো কি কয় ইয়া শুনক এটা লৰা বা এটা বুৱাৰীয়ে मार साले का खोपड़ी तोड़ साले का তিনিমহলীয়া এটা অট্টালিকা বনাইছে আবে চুটিয়া তইছে কলি এটা লৰা ঠিক আছে এটা লৰা কিন্তু এটা বুৱাৰী আকৌ কেতিয়া পৰা হল মানে ও আজিকালি বুৱাৰীবিলাকৰ থাকে নেকি ও ইয়েস ও নো আৰু এইফালে নিজৰ অসমীয়া ভাষাটো ভালকৈ লিখিব নাজানে ক'ব নাজানে বন্ধুসকলে এই গাত নাই চাল বাকৰি এই আৰু মিস্টাৰ ৰাজে মদ খাই নেকি ডেলি 3 টেকেলি কিন্তু ইন্টাৰনেশ্যনেল ৰেপ ষ্টাৰ একনক চাব গৈছে শিলঙত আবে হেতু নিজৰ কথা যাৰ যত যাবলে মন যাব হেতু যাবই তাত আকৌ তোৰ কি পকৰ ফাটিল নেটক সবে ধৰি বাতিল ইংৰাজী গান এটা ভালকৈ নাজানে লিখিব নাজানে কিন্তু একনক চাব গৈছে মানে অসমত একমাত্ৰ তই এটা মাল আছ মানে এপিছ আছ যি ইংৰাজী বুজি পায় বা লিখিব পাৰে अभी मजा आएगा ना भिड़ो वाह दीदी कोई तरीका है भीख मांगने का আবে নেউলি তই কোন চাই তো নিজৰ গান গালি এটো তইতো লোকৰ গানতে হিলালি মানে গাটো মানে মাছৰ তেলতে মাছ ভাজিলি এয়াই হৈছে আধুনিকতা আবে নেউলি তইতো অসমৰ এজনী বুৱাৰী কিন্তু তই অসমীয়া এজনী বুৱাৰী হয় তই কাপোৰ পিন্ধিছ কি তলে ওপৰেটো দেখুৱাই ফুৰিছ মানে দেহাটো गजब बेइज्जती है নে কি কয় আমাৰ ডক্টৰ ভূপেন হাজৰিকাই এনে লিখি থৈ যোৱা নাই খাৰখোৱা অসমীয়া জাতি কেকুৰা জাতি ঠিক আছে অসমীয়া জাতিটো খাৰখোৱা লগতে কেকুৰা জাতি কিন্তু তোৰ দৰেটো নহয় জাকে তাকে যে দিয়ে পাতি মানে তই বেয়াতৰে নাচাবি এইটো যে দিও জাকে তাকে ধৰিবলৈ পাতি মই হেতু কথা কৈছো मैं तो कुछ और ही समझ रहा था একদম কেইটামাৰ গাত লাগি যাব পাৰে আমাৰ নৰ্থ ইষ্টৰ কেইটা সিংগাৰক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনি পায় ইন্টাৰনেশ্যনেল ঠাইত চিনি পায় হেতু বেলেগক চিনি পায় নে নাপায় মই হেতু কিন্তু নেজানো অসমৰ ৰাজ্যটোক কিন্তু ভালকে চিনি পায় যে তই এজন নেউলি এইটো কথা মোক লাগে আমাৰ দৰে মানুহে আসলতে ভুল কৰো হয় নে নহয় একনক চাব গৈছে মোৰ তাতে ক'বলকে একো নাই তই হেতু কৈও লাভ নাই কাৰণ তোৰ হেতু কোৱা কোনো অকাত নাই তোৰ যদি মন গৈছিলে যাব লাগিছিলে চাবলে নে এটো নাই কিন্তু ইংৰাজী গান ভালকৈ বুজি পায়নে আমাৰ নৰ্থ ইষ্টৰ সিংগাৰক কেইটাই ভালকৈ সন্মান কৰে কেইজনে চিনি পায় মানে বুজা গ'ল গোটেই অসমখনত অকল ইংৰাজী গান তহে বুজি পাও তেনে এটা কাম কৰিবি এবাৰ ইংৰাজী এটা গান গাই ভিডিঅ' এটা আপলোড কৰিবি আজি নৰ্থ ইষ্টত মানে শিলঙত চাব গৈছে একনক একদম লাখ লাখ টকাৰ টিকেট কাটি গৈছে কেইটামাৰ গাত লাগি যাব এয়াই হৈছে আজিৰ তাৰিখত অসমীয়া খাৰখোৱা জাতি মই সকলোকে কোৱা নাই দে তই যে প্ৰত্যেকবাৰ যে অসমীয়া জাতিটো খাৰখোৱা জাতি বুলি কৈছ তেনে তই কি খাও এইটো খাও কেইটামানৰ কিন্তু গাত পুৰা লাগি যাব এইটো ডেফিনেটলি লাগাটো স্বাভাৱিক প্ৰথমতে নিজৰ অসমীয়া মাতৃভাষাটো ভালকৈ লিখিব শিকক ক'ব জানক আবে নেউলি তই বেলেগক কোৱা আগত তোৰ নিজৰটো চা তই এটা ল'ৰা পালি ঠিক আছে কিন্তু এটা বুৱাৰী আকৌ কেতিয়া পৰা হ'ল নিজৰ সন্তানক অসমীয়া ভাষাটো ভালকৈ শিকাওক তেতিয়াহে নৱপ্ৰজন্ম ভাল দিশত গতি কৰিব নে কি কয় চা তই বেলেগক কোৱা আগত তোৰ নিজৰটো চা মানে সেই তলফালে যিটো পিন্ধি আছ এয়া অসমৰ বুৱাৰী সাজ পোছাক নহয় একনক চাব যায় ফটো এখন উঠি একো লাভ নাই ইংৰাজী গান বুজি পায় একনে যে গাব কেইটাই বুজি পাব মানে একমাত্ৰ তহে বুজি পাও বুজিটো পাবিয়ে ৰাতি ব্যৱহাৰ কৰ যে মনত লাজ নকৰিব সঁচা কথা ক'বা আজি নেউলি ভাগৰ ভিডিঅ' চাই কেনেকুৱা লাগিল যদি ভাল লাগিছিল লাইক যদি কৰা লাইক এটা কৰি দিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব যে আজি নেউলি ভিডিঅ'টো চাই কেনেকুৱা লাগিছিল আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাহৰি নাযাব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম